তোমাৰ নিচিনা অসহায় ছোৱালী ভৱিষ্যতে কোনেও সহায় কৰিবলৈ আগবাঢ়ি নাহিব। গতিকে অপৰাধী কৰাৰ আগত অলপমান ভাবি চাবা। মই স্কুললৈ যাম, স্কুলখন ঘৰৰ পৰা ভালেখিনি দূৰত, খোজকাঢ়ি যাওঁ, খোজকাঢ়ি আহোঁ। গতিকে আহোঁতে অলপ পলম হ'ব। তুমি বৌৰ লগত থাকিবা, কিবা লাগিলে কৈ দিবা বৌ। ক'বা মানে বুজাই দিবা তোমাৰ আকাৰ এৰি দিছে। এতিয়ালৈকে খোৱা নাই, খাব চাগে। নাখালে ময়ে খাব লাগিব। জেলৰ খাম। দেখিছা নীলমৰ কিমান খং উঠিছে। সি ল'ৰাটো ভালত ভাল, খং উঠিলে কিন্তু বৰ বেয়া। বিয়াৰ দুদিনমানৰ পাছতে মই মোৰ মানুহজনৰ লগত বজাৰত ফুৰিবলৈ গৈছিলোঁ। বজাৰৰ মাজতে দুটামান ল'ৰাই মোৰ লগত অসভ্যালি কৰিলে। আমাৰ এও ল'ৰাকেইটা কিবা কিবি কৰি মোক তাৰ পৰা লৈ গুচি আহিল। কিন্তু নীলমে যেতিয়া গম পালে, গ'ল নহয় ল'ৰাকেইটাক বিচাৰি। ঘৰৰ পৰা টানি আনি এনেকুৱা লপা থপা দিছে, দুটামানকো হাস্পতালত থ'ব লগা হৈছিল। আমি মহিলাবোৰে এনেকুৱাকে ৰক্ষা কবচেই বিচাৰোঁ নহয়, যিয়ে আমাক সকলো বিপদৰ পৰা বচাই ৰাখিব পাৰে। নীলমৰ সেই গুণটো আছে কাৰণে তোমাক এনেকৈ আনি ইয়াত ৰাখিব। সেইখিনি মানৱতা তাৰ আছে। অপৰাধী কৰি দুটাকে ভাল নাইকিয়া